তই সুধিবিচোন কি কি কেনেকৈ প্ৰথমতে আৰম্ভ কৰিলেগৈ ড্ৰামৰ আহিলে দেই এইবাৰ ডিস্কৰ চাউণ্ডটো বিৰাট মজা চব আটাইকেইটা বস্তুৱে ভাল তাৰমানে হয় হয় আপুনি বজাওঁতে একদম গোটেই পৰশ পাই উঠিছে আৰু এই চুলিখিনি ক'লা কৰিব লাগে অঁ কিন্তু নালাগে নালাগে এনেই ভাল লাগিছে বিশ্বাস কেনেকৈ ধুনীয়া ক'লা কৰি থৈছে দেখিছে আহক 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 কৈ দিয়ক আহক আপুনি মানে কি তই তালৈ যাচোন আপুনি হেৰি মানে মই ভিডিঅ' এটা লওঁ আপুনি বন্ধুক বজাই শুনাইছে এইটো ইয়াতকৈ ডাঙৰ চিন কেইজন মানুহে এনেকুৱা চিন ৰাখিব পাৰিছে জীৱনত আপুনি নিজৰ ল'ৰালি কালৰ 1973 চনৰ বন্ধুৰ কাৰণে বজাইছে হয় বজাওক কি ধুনীয়া চাউণ্ড চা কি ধুনীয়া মানে বহুত বঢ়িয়া মই আৰম্ভ কৰিছোঁ দেই হয় 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 মোৰ বন্ধু চব বহিব দিয়া হয় 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 মোৰ কাষত বহিব লাগিব হয় চৈখন হয় তেতিয়াই ভাল লাগিব তেতিয়া ভাল লাগিব হয় বাহ 1 2 3 1 2 go হয় তুমি বুজি পাইছা হয় 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 এতিয়া কয় দাদাক কওক দাদা নাই দাদাক কওক বোলো আপুনি হয় দাদা এটা কৈছে এইটো বাছ বুলি কয় 1 2 3 1 2 3 এইটো অসমীয়াত আমাৰ দাদৰা বুলি কয় দাদৰা দাদৰা তাৰপিছত 4x4 1 2 3 go 1 2 3 go একদম অনিন্দ সুন্দৰ কমাইদেউ অনিন্দ সুন্দৰ কি মজা লাগিছে একেবাৰে শ্ব' চলি থকাৰ নিচিনা লাগিছে শ্ব' চলি থকাৰ নিচিনা লাগিছে হয় 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 ভগৱন্তৰ আশীৰ্বাদ এইবাৰ বিহু এটা শুনাই দিয়কচোন ককাইদেৱে বৰ ভাল পাব বিহু এইবাৰ আপুনি গাই বজাওক হয় কেনেকুৱা একদম বৰ খুব ভাল লাগিছে না আৰু তই চাগে কেনেকুৱা গৌৰৱবোধ কৰিছ তোৰ ল'ৰালি কালৰ কিমান স্মৃতি চাওকচোন 73 চনত লগ পোৱা 74 চনত আপুনি চাৰ্কাছলৈ কেতিয়া অন্ত বনাও নাথাকিলেও হয় বিশ্বজিতে মই গৈ পিনে হেৰিয়াত এজোপা হেৰি আছিলে এইযোৰ কি নাম কয় এনেকুৱা
কি বুলি কয় যা খেজুৰ গছ খেজুৰ গছ হয়। খেজুৰ গছত দুইটা এটা লদি মাৰোগৈ আমাৰ হেৰিফালে ৰেল লাইন পাৰ হয় নেকি ৰেলত পাৰ হৈ এই পায় বুজিলোঁ বুজিলোঁ হয় দুইটা পানী খচি সেইফালে ওলাই গুচি যাওঁ হয় 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 দুইটা এনেকৈ ওচৰ আছে বহুতো আমি হয় হয় হয়, এইটো আপুনি মৰাণ হাই ছেকেণ্ডেৰীৰ কথা মন আৰু তাৰপিছত আপুনি চাৰ্কাছলৈ 1977 গ'লগৈ নাই যোৱা তাৰ আগতে গ'লোঁ মই আগতেই গ'ল মই তেতিয়া এওঁৰ লগত পঢ়োঁতে মই ক্লাছ 4-5লৈকে পঢ়িলোঁ হয় 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 তাৰপিছত মই স্কুল ঘৰৰ পৰা ওলাই গ'লোঁ হয় এটা কথা আছিলে মাহীয়াই মৰমে সান্তনা নিদিয়ে নিজৰাই নহ'লে মিছা কথাটো বুজি পালা বুজিলোঁ বুজিলোঁ মই কিন্তু পঢ়াটো মই ভালেই আছিলোঁ হয় এক টাইমত কিন্তু মই যেতিয়া শান্তি নাপালোঁ তাৰপৰা মই ঘৰৰ পৰা ওলাই গ'লোঁ আপুনি 1974 চনত গ'লগৈ নেকি ঘৰৰ পৰা বা বা আপোনাৰ জীৱনটো মানিছোঁ দেই এতিয়া আপোনাৰ ভগৱন্তৰ কৃপাত আপোনাৰ এতিয়া বয়স 68 সোমাব নহয় জানো সোমালে কোন মাহত এই মাহত হেপী বিলেটেড বাৰ্থডে দেই অ'কে মোৰ জীৱনটোৰ কথা তোমাক কৈ দিম হয় কম নেকি কওক 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 হয় মোৰ জীৱনত মোক মায়ে জন্ম দিয়া 9 মাহৰ পিছত হয় মায়ে মোক এৰি থৈ গুচি গ'ল হয় হয় কিন্তু জীৱনতে মা গুচি গৈছে হয় দেউতাৰ লগত কাজিয়া লাগি হয় 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 দেই হয় তাৰপিছত এই পেহীহঁত আছিলে হয় তাৰপিছতে আমাৰ বুঢ়ী এটা আছিলে হয় তেওঁলোকে মোক সেই গৰু গাখীৰ ছাগলী গাখীৰ হয় খুৱাই খুৱাই মোক ডাঙৰ কৰিলে হয় হয় সকলো ভগৱন্তৰ এইটো ভগৱন্তৰ কিবা আজি চাওক আজি 2024 3 জানুৱাৰীত আজি আকৌ আমি লগ হৈছোঁ এটা এতিয়া 1:30টাই বজা নাই সেয়া ভগৱন্তৰ কৃপা ইমান 1973-74 পাছত আজি আপুনি আকৌ পৰম মিত্ৰক আপুনি পালেহি আজি আমাক বজাই শুনাইছে আজি কোটি কোটি মানুহে আমেৰিকাতো চাব আজি আমেৰিকাতো চাব তাৰপিছত তাৰপৰা মই তেওঁলোকৰ লগতে পঢ়িলোঁ সিমানখিনি হয় পঢ়ি মই ওলাই গুচি গ'লোঁ ঘৰৰ পৰা হয় মই নোৱাৰিলোঁ তাৰমানে ঘৰত থাকিব হয় আপুনি চাৰ্কাছত আপুনি কেৰেলালৈও গ'ল নহয় কেৰেলা আৰু ক'ত ক'ত চাউথত পূৰা গোটেই চাউথত গ'ল তেতিয়াই যোৱা অঁ তাৰপিছত চাউথৰ মানে হেৰিয়াত আৰু ধৰি লওক তেতিয়া তামিলনাডু আছিলে হয় হয় মাদ্ৰাছ কৈছিলে তেতিয়া এতিয়াতো চেন্নাই কয় তাৰপিছত থিয়েটাৰত কেতিয়া সোমালে অসমৰ থিয়েটাৰত সোমাইছোঁ মই 1987ত 87ত থিয়েটাৰ নে হয় তেতিয়া ককাইদেউ মানে হেৰি আৰু একেবাৰে ককাইদেউ চাকৰি হয় 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 তেওঁ চাকৰি তেওঁৰ গুচি গ'ল নিজৰ এতিয়া আমাৰ হেৰি ইউনিভাৰ্চিটি আৰু হয় মানে ইউনিভাৰ্চিটিৰ পৰা ওলাই আহি পেলাই ইয়াত মৰণাত চাকৰি কৰি আছিলে কলেজত তাৰপিছত ওলাই গুচি গ'ল তাৰপিছতে মই ড্ৰাম বজাওঁ বুলি মোক কোনেও চিনি নাপায় অসমত মৰণত বাবুল আলি বুলি এজন মানুহ আছিলে মই তাক ক'লোঁ মই ড্ৰাম ছেট বজাব জানো নহয় বোলে সি গীটাৰ বজায় তাৰপৰা এখন মীনা বজাৰ আহিছিলে তাত ড্ৰাম ছেট বজাইছে মই তাক গৈ পিনে তাত বজাই দেখালেগৈ সি মোক কৈছে তেতিয়া তই সঁচাকৈ ড্ৰাম ছেট বজাব জানো দেই বুলি কৈছে সেই বজাই মেলি বোলে দুইটা সেই 87ত সি মোক লৈ গ'ল থিয়েটাৰলৈ প্ৰথম 87ত সোমালে নহয় 87ত কি থিয়েটাৰ আছিলে হুৰুজবাণী আপুনি এটা কওকচোন আপুনি যে চাৰ্কাছত যে বজাইছিলে আপুনি চাৰ্কাছত গৈ ড্ৰামটো শিকা নহয় তাতে শিকা কি আচৰিত কথা দেই তাত শিকি পেলাই তাতে আপুনি নিজক এইটো মই তাতে হেৰি হৈ গ'লোঁ কিন্তু মাষ্টৰবোৰ এক হিচাপে ভালেই হয় বিৰাট ভাল হয় হয় কিন্তু সিহঁতি যিখিনি গালি দিয়ে সেই গালিখিনি মই সহ্য কৰি দিলোঁ হজম কৰি দিলোঁ সেইবোৰ বাহিৰৰ মানুহ বাহিৰৰ গালিটো জানাই বুজিলোঁ হয় সেইবোৰ হজম কৰি দিলোঁ মই কাৰণ এই বস্তুটো শিকিবলৈ মোৰ বিৰাট হয় হয় আপুনি চাৰ্কাছৰ কিবা এটা শুনাওকচোন আমিতো সেইবোৰ দেখিবলৈ নাপালোঁ তেতিয়াতো মই এতিয়া যেনেকৈ এইবোৰ বাঘ ভালুক ওলাই যে এইটো টাইমত এই জোলনা খেলে যে তেতিয়া বজাব লাগে হয় জোলনা খেলা মিউজিক উঠি যাওঁতে হয় 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 ভাল লাগিছে ন আপোনাৰ তাৰপিছত যেতিয়া তাৰমানে ঝুলনা খেলটো ষ্টাৰ্ট হ'ল হয় তেতিয়া এইটো আহিল হয় হয় আৰু হাতী বাঘ ভালুক আমি আগতে জুপিটাৰ চাৰ্কাছ চাইছিলোঁ সৰুতে
হাতী বাঘ যেতিয়া ওলায় তেতিয়াতো ড্ৰামৰ বহুত খেল হয় তেতিয়া এইবোৰে বাজে হয় হয় তাৰপিছত আকৌ এতিয়া যেতিয়া তাৰমানে তেওঁলোকে এটা হেৰি কৰে তো হয় হয় এইটো কি নাম কয় এইটো মাছ পাছ কৰে হয় 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 গোটেই ল'ৰা ছোৱালীখিনি মানে হেৰি যায় যে হয় হয় এইটো কি নাম কয় ফ্লেগ লৈ যায় হয় গম পাইছোঁ অঁ একদম একদম মনত পৰি গৈছে মোৰ হয় মনত পাৰিছে দেই এই ইমান বছৰৰ পিছত আপুনি আৰু 45 বছৰৰ পাছত এইটো মানে মাৰ্চ পাছ অঁ নাই নাই বুজিছোঁ কেনেকৈ 45 বছৰ আগৰ কথাৰ হয় কিন্তু মানে মিউজিক আপুনি মিউজিকটোতো আপুনি পূৰা জানে কিন্তু সেইটো কি কৈছিলে আৰু মানুহৰ নামৰ নিচিনা ভাষা জনাটো বেলেগ কথা কাৰোবাৰ নাম মনত ৰখাটো বাহ বিৰাট ধুনীয়া ন অন্দা বিৰাট আপুনি একদম এতিয়া এনেকুৱা বজাইছে নহয় মানে মই বোলো তেতিয়াতকৈ আজি ভাল বজাইছে ইমান এতিয়া আপোনাৰ 45 বছৰ পাছত আপোনাৰ কেনেকুৱা হ'ব হাত একেবাৰে একদম মেচিনৰ নিচিনা হৈ গৈছে মোক কেনেকৈ শিকাইছিলে জানে না হয় মই এটুকুৰা ইমান টুকুৰা এচৰা মাটি কৈছিলে মোক সেই চুপত এনেকৈ ৰোলিং কৰি থাকোঁ বা এইটো মই কোনো পৃথিৱীত এইটো চাগে একদম বিৰল ঘটনা হ'ব আমেৰিকাতো এইটো নাজানে চাগে এইটো ফৰ্মুলা এইটো ফৰ্মুলা নাজানে মাটি ঠিকাইছে নাই মাটি মই মাটি গম পাইছোঁ লাডু এটা বনাই দিছে লাডু এটা বনাই লওঁ নিজে হয় ষ্টিক এইটো ষ্টিক নে ড্ৰামৰ নে ড্ৰামৰ ষ্টিক হয় হয় আপোনাৰ ইমান ধুনীয়া কণ্ট্ৰল নহয় ইমান মিঠা বজাইছে আপুনি তেতিয়া মানে সেই হাতখন মোৰ তেতিয়াৰ পৰাই চফা হৈ থাকে হয় আপোনাৰ এতিয়া ড্ৰাম বজোৱা মানে আপোনাৰ 65 বছৰ হ'ল মানে 55-60 বছৰ হৈছে নহয় নাই আপুনি তুমি হেৰিয়াৰ পৰা মই 79 বা 1979 পৰা হয় 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 তাৰপৰা এইখিনি তুমি হিচাপ কৰি লোৱা হয় বুজিলি হয় আপুনি ঢোলো বজাইছিলে আগতে সিদিনাখনটো নবজালে আপুনি প্ৰথমতে ঢোলেৰে আৰম্ভ কৰা নাই মই সৰুৰ পৰা ঢোল ইমান কিবা বুজিবা সেইকাৰণে আপোনাৰ তালৰ ইমান ধুনীয়া জ্ঞান আপোনাৰ তাল ইমান ধুনীয়া নহয় তালৰ চেঞ্চ আৰু এই তালৰ জ্ঞানটো মোক তোমালোকৰ আশীৰ্বাদত ঈশ্বৰৰ কৃপাত পাইছোঁ হয় 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 মই এই বস্তুটো যেতিয়া তালখিনি শিকি গ'লো নহয় মোক বিৰাট ভাল লাগিছে হয় 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 নাই আপোনাৰ ইমান ফ্লুৱেণ্ট নহয় আপোনাৰ ইমান শুৱলা ইমান আপুনি একদম মেটিকুলাছ ৰিচাৰ্চাৰ ইমান আপুনি ফ্ললেছ নিখুঁত মানে আপোনাৰ একদম ফ্ললেছ তাৰমানে একেবাৰে নিখুঁত তাৰমানে এতিয়া মোক কওকচোন এতিয়া ড্ৰামৰ যে একদম এটা যে শ্ব'ত যে বজায় এতিয়া আপুনি অলপ দেৰি আগতে বজাইছিলে যেতিয়া দাদা তলত আছিলে এইটো 4/4 এটা বজাই দিয়কচোন গৰম এটা বিট 4/4 এটা বজাই আমি আজি আপোনাৰ ইণ্টাৰভিউ ছেশ্যন বন্ধ কৰোঁ দেই 4/4 ইমান ধুনীয়া বজায় 4/4 আপুনি বিহু বজালেই 4/4 হয় 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 অতি 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 ভাল আপুনিতো গমেই পাই গ'ল আপুনিতো ক'লা পাথৰটো মাৰি দিলে আপুনি গমেই পাই গ'ল কিবা কি বেঞ্চ মাৰ্কৰ ড্ৰাম ছেট হয় 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 আজি চুলি কিন্তু আজি আৰু জিলিকিছে আপোনাৰ নাই চুলি ধোৱাৰ কাৰণে হয় হয় হয়
এটা হাত চাপৰি আমি সকলোৱে দিছোঁ দেই, সকলোৱে হাত চাপৰি দিছোঁ। মইতো কেমেৰা ধৰি আছোঁ। বহুত ধন্যবাদ আপোনাক, আকৌ বিলেটেড হেপী বাৰ্থডে জনালোঁ। নতুন বছৰটো আপোনাক মে গড ব্লেছ ইউ, লট অফ হেপিনেছ, প্ৰস্পেৰিটি এণ্ড স্মাইল অন ইয়ৰ ফেচ। আপোনাৰ পৰিয়াললৈও জনালোঁ। আৰু পৰিয়ালৰ আপোনাৰ এতিয়া ল'ৰা আছে ল'ৰাটো আছে বাহিৰত কেৰেলাত। হয় হয় হয়, আহিব নেকি এইবাৰ বিহুত? বিহু আগতে অহা কথা আছে। হয় হয়, আপুনিতো ককা হ'ল নহয়? ককা হ'ল নহয় আপুনি? অঁ, মোক ছোৱালী বাৰু ককা হ'লো মই। ইয়ে বা, কংগ্ৰেচুলেশ্যন। তাৰ যেনিবা 3জনী ছোৱালী। হয় হয় হয়, বৰ ভাল। তাৰপৰা সৰু যেনিবা 5জনী ছোৱালী। হয় হয় আৰু ইয়াততো আছেই নাতি। হয় হয়, বৰ ধুনীয়া বৰ ধুনীয়া। অকণটা ফটো এখন লওঁ একেলগে ড্ৰাম ছেটৰ লগত। বৰ ধুনীয়া লাগিলে দেই, বিৰাট ভাল লাগে। হয়, ইয়াত মোৰ এতিয়া ককাই ভাই আছে। মই আটাইতকৈ ডাঙৰ, মোৰ ভাই 3টা আছে। স্মাইল স্মাইল, একদম সাহস দেই। অঁ। এইখন এতিয়া এটা লং শ্বট লৈছোঁ আৰু এটা ছুপাৰ ক্ল'জ আপ এটা ল'ম। এইখন মানে আপোনাৰ মোৰ 2024 আটাইতকৈ ধুনীয়া ফটোখন তুলিলে মই। ধন্যবাদ দেই, আপোনাক তুলিলে নতুন বছৰ বহুতো শুভেচ্ছা, আৰু গোটেই জীৱনটো যাতে আপোনালোকে এনেকেই নিজৰ বন্ধুৰ সৈতে হাঁহি থাকক দেই। ধন্যবাদ।